নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। শ্ৰী শ্ৰী লেটুকগাম সত্ৰত সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ উদ্যোগত অনুষ্ঠিত কৰা এখনি ৰাজহুৱা সভা আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হয়। নিউজ নাওৰ এক ৰিপৰ্ট। শ্ৰী শ্ৰী লেটুকগাম সত্ৰত সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ উদ্যোগত অনুষ্ঠিত কৰা এখনি ৰাজহুৱা সভা আৰু সাংস্কৃতিক সমাৰোহ। সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ উদ্যোগত এক ঐতিহাসিক ৰাজহুৱা সভা আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হয় যোৰহাট পটীয়া গাঁওস্থিত শ্ৰী শ্ৰী লেটুকগাম সত্ৰত। এই অনুষ্ঠানত যোৰহাট জিলাৰ বিভিন্ন সত্ৰসমূহৰ সত্ৰাধিকাৰ সত্ৰীয়াসকল আৰু ভকত বৈষ্ণৱসকলৰ উপস্থিত থাকে। এই অনুষ্ঠানটিত মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱ গোস্বামীক সত্ৰ বৈভৱ বঁটা প্ৰদান কৰা হয়। এই বঁটা সদৌ অসম সত্ৰ মহাসভাৰ দ্বাৰা প্ৰদান কৰা হয়। সত্ৰ সংস্কৃতি সত্তা আৰু ঐতিহ্যক অক্ষুণ্ণ ৰাখি এই বঁটাটি আগবঢ়োৱা হয়। সত্ৰ শব্দটোৰ অৰ্থই হ'ল শতানাং সংগতি ইতি সত্ৰম। সৎ গুণ, সৎ আলাপ, সৎ আচৰণৰ মাধ্যমেদি সতৰ সান্নিধ্যলৈ লৈ যোৱা যি অনুষ্ঠান তাকে সত্ৰ বুলি কয়। এনে সত্ৰৰ দায়িত্বত আমাক থকাৰ কাৰণে আমি এনে কিবা এটা হয়তো ৰাইজৰ সেৱাত ব্ৰতী হোৱাত তেখেতসকল সন্তুষ্টিত হৈ আমাৰ প্ৰতি সত্ৰৰ বৈভৱ প্ৰদান কৰিছে। আমি অতিশয় আনন্দিত হৈছোঁ। এই কাৰণেই আমাৰ বাকী জীৱনকালো যাতে আমি ৰাইজৰ সেৱাত ব্ৰতী হ'ব পাৰোঁ। বিশেষকৈ অসমৰ জনজাতীয় যিসকল লোক আছে সেই লোকসকলৰ অন্তৰত আধ্যাত্মিক ভাৱ জাগৃত কৰি তেওঁলোকক বিশৃংখলিত নোহোৱাকৈ মহাপুৰুষে আদৰ্শৰে যাতে আমি ধৰি ৰাখিব পাৰোঁ তাৰ কথা আমি মনত ভাবিছোঁ। আমি আপোনালোকক জনাব বিচাৰিছোঁ অহা মাৰ্চ মাহৰ শেষত আমি চাহ জনজাতি বাই ভনীসকলক লৈ আমি এখন 4 দিনীয়া কৰ্মশালা কৰাৰ কথা ইতিমধ্যে আলোচনা কৰিছোঁ। ইয়াৰ আগতে আমি মিচিং জনজাতীয়সকলৰ লগত এনেকৈ 4 দিনীয়া কৰ্মশালা পাতিছোঁ। তাৰপিছত বড়োলেণ্ডত বড়ো মাতৃসকলৰ লগতো আধ্যাত্মিক, নৈতিক, শাৰীৰিক জ্ঞানেৰে সমাজখনক একতাৰ ওপৰত ধৰি ৰাখি বৰ্তমান যি যুৱ উশৃংখলতাই কাম কৰি আহিছে সেই যুৱ উশৃংখলতা সমূলঞ্চে আমি ত্যাগ কৰি কেনেকৈ এখন পবিত্ৰ অসম মাতৃ তৈয়াৰ কৰিব পাৰোঁ তাৰ কথাই আমাৰ চিন্তা। বোধ কৰোঁ তেনে আমাৰ চিন্তাধাৰাৰ প্ৰতি তেখেতসকলৰ সদিচ্ছা হ'ল। গতিকে আমি এই সময়তে সদৌ অসম সত্ৰ মহাসভাৰ প্ৰতিজন ব্যক্তিলৈকে মহাপুৰুষীয়া ধৰ্ম বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰক তাৰেই কামনা কৰিছোঁ। সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠানৰ আৰম্ভণিতে মহাপুৰুষীয়া এটি পবিত্ৰ বৰগীতেৰে আৰম্ভ কৰা হয়। এই অনুষ্ঠানৰ মাজেদি সত্ৰৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰাৰ উপৰিও ভকত বৈষ্ণৱসকলৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ ভাৱ জাগৃত কৰা। এই অনুষ্ঠানটো সত্ৰ সংস্কৃতিৰ গুৰুত্ব আৰু ইয়াৰ প্ৰভাৱক জাতীয় পৰ্যায়ত প্ৰচাৰ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা হয়। আৰু যোৰহাট জিলাৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল ডেকা সত্ৰাধিকাৰসকল ইয়াত আহিছিলে আৰু গোলাঘাট জিলাৰো প্ৰায় সকলো সত্ৰৰ সত্ৰাধিকাৰী ইয়ালৈ আহিছিলে। শিৱসাগৰ জিলাৰ সত্ৰাধিকাৰ কেইবাজনো আহিছে, সত্ৰীয়াসকল আহিছে আৰু অসমৰ আমাৰ মৰিগাঁও জিলা, নগাঁও জিলাৰ পৰা সত্ৰাধিকাৰ ইয়ালৈ আহিছে। গতিকে সত্ৰাধিকাৰসকলৰ ইয়াত উপস্থিতিয়ে আমাৰ এই যি অনুষ্ঠান ভাগ আমাক কোনোতে যেন সুৱগা চৰাইছে আৰু ইয়াত স্থানীয় ৰাইজৰ আমাৰ যোৰহাট জিলাৰ সত্ৰাধিকাৰসকলৰ ডেকা সত্ৰাধিকাৰসকলৰ আমাৰ ইয়াত যি সহযোগিতা আৰু আজি আমাৰ সমিতিখনো বৰ্ধিত কৰা হৈছে। ইয়াত আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ আজি কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে যোৰহাট জিলাৰ শ্ৰী শ্ৰী কাঠবাপু সত্ৰৰ ডেকা সত্ৰাধিকাৰ আমাৰ বিপুল গোস্বামীদেৱে। আমাৰ এয়া বিপুল গোস্বামীদেৱ, তেখেত কাঠবাপু সত্ৰৰ ডেকা সত্ৰাধিকাৰ আৰু উপসভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ। আগতে উপসভাপতি আমাৰ আছে কেইবাজনো। আজি অন্যতম উপসভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে আমাৰ শ্ৰী শ্ৰী পটীয়ৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ মানিক গোস্বামীদেৱ।
এয়া মাণিক গোস্বামীদেৱ আৰু শ্ৰী শ্ৰী শিলপতীয়া সত্ৰৰ সত্ৰাধিকাৰ আমাৰ শ্ৰী ধ্ৰুৱ মহন্তদেৱ তেখেতৰ উপসভাপতি হিচাপে উপসভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছে শিলপতীয়া সত্ৰৰ সত্ৰাধিকাৰ যোৰহাটৰ। গতিকে আমি আজি আমাৰ এই সদৌ যোৰহাট জিলা সত্ৰ মহাসভাখন পূৰ্ণাংগই আছিল, কিন্তু নতুনকৈ আমি তেখেতসকলক এই দায়িত্ব আমাৰ আজিৰ সভাই বৰ্ধিত সভাই অৰ্পণ কৰিছে। গতিকে আমি পুনৰবাৰ আমি আৰু ইয়াৰ স্থানীয় ৰাইজ সদৌ যোৰহাট জিলাৰ সকলো সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ সত্ৰীয়াসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগত ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7